নমস্কাৰ, আজি মই কেইটামান লোকেল ছাগলী দেখুৱাম আপোনালোকক। এইবিলাক হৈছে চব আছাম হিল গটছ, অসমৰ থলুৱা ছাগলী বুলি কোৱা হয় এইবিলাকক। এইটো এটা মাইকী ছাগলী, এইটো দুই মাহৰ গাভনী হৈ আছে বৰ্তমান। বেছি দিন নাই আৰু পোৱালি দিব। এইটো মাজৰটো আৰু 4 মাহৰ খাই কৰি থৈছোঁ। এইটো এটা খাহী আৰু এইটো পোৱালি আৰু এইটো মাক। এইটোও পোৱালি হয়, এইটোও মাক, এইজনী খাহীটো। স্ক্ৰীণত দেখা পাই থকা ছাগলীবিলাক ইমান পুৰণি নহয়, বৰ্তমান নতুন 2 বছৰৰ হৈছে। এইটো মাকজনী 2 বছৰ হৈছে আৰু এইটো পোৱালিও দিছে 2বাৰ, এবাৰ 3বাৰৰ কাৰণে প্ৰেগনেণ্ট হৈ আছে। ইয়াৰ পোৱালিটো কাষত থকাটোৱে গাখীৰ খাওঁ কৰি থকাটো। মোৰ ফাৰ্মৰ এটা ব্ৰিডাৰ লগা হৈছে। ইয়াতে বৰ্তমান বিটেল বা চিৰহিৰ এটা ব্ৰিডাৰ আনিম বুলি ভাবি আছোঁ। বৰ্তমান টকাৰ অভাৱ, যেতিয়া এইবিলাক বিক্ৰী কৰা হ'ব তেতিয়া আনিম। এই পোৱালিবিলাক এমাহ হোৱাই নাই, বৰ্তমান পাত খালেই। দেখিছানে কি সুন্দৰকৈ খাই আছে। এটা ভাল ব্ৰিডাৰ আনিবৰ কাৰণে বহু পইচা লগা হয়। সেইটোৰ কাৰণে এই খাহী দুটা ডাঙৰ হ'লে খাহী দুটাক বিক্ৰী কৰিম, আৰু পোৱালিবিলাক ডাঙৰ হ'লে পোৱালিবিলাকৰ পইচা যিখিনি পাম সেইখিনি জমা কৰি এটা ভাল ব্ৰিডাৰ আনিম বুলি ভাবি আছোঁ। বৰ্তমান মোৰ ইয়াত প্ৰায় 7টা আছে, আৰু খাহী 2টা আৰু পোৱালি 5টা আছে। এই গছ পাতটো মই নাজানো কি গছ বুলি কোৱা হয়, কমেণ্টত জনাব। এইবিলাক ছাগলী পোৱালি মোবাইলত সৰু দেখা পায়। বৰ্তমান য'তে ত'তে যাওক, ছাগলী ফাৰ্ম এখন হ'লে দেখা পাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, ভৱিষ্যত কামত আহিব।